নমস্কাৰ। LPUPৰ ৫,৫৫০টা শিক্ষক পদৰ নিযুক্তিৰ ক্ষেত্ৰত পুনৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন আই ফাইল কৰা হৈছে। আপোনালোকে স্ক্ৰীণত নিশ্চয় দেখিছে আৰু কেছ নাম্বাৰটো দেখিছে। যিখন ফাইল কৰা হৈছে তাৰ ফাইলিং ডেট 1 আগষ্ট আৰু ৰেজিষ্ট্ৰেশ্যন ডেটটো 5 আগষ্ট 2025। গতিকে ইতিমধ্যে আপোনালোকে জানে NISৰ ডকুমেণ্ট ৰিলেক্সেশ্যনৰ কাৰণে এটা গোচৰ চলি আছিলে। সেইটো 10 দিনৰ সময়সীমা দিছিলে। গতিকে 9 তাৰিখলৈকে আগষ্টৰ 10 দিন হৈ যায় চৰকাৰক এফিডেভিট দিবৰ কাৰণে, আৰু তাৰ পিছতে লিষ্টিং হোৱাৰ পুনৰ সম্ভাৱনা আছিল। আৰু তাৰ মাজতেই কেইজনমান প্ৰাৰ্থীয়ে ফাইল কৰিলে। গতিকে এতিয়া পৰৱৰ্তী সময়ত ইয়াৰ প্ৰভাৱ কি হ'ব বা কেনেধৰণৰ কি হ'ব পাৰে বা এই সকলোখিনি কথা আলোচনা কৰিম, আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আমি সকলোখিনি কথা নিৰপেক্ষভাৱে আমি ক'ব বিচাৰোঁ। আমি কাৰো পক্ষত কথাখিনি নকওঁ, যিখিনি বুজি পাইছোঁ সেইখিনিকে ক'ব বিচাৰিছোঁ। যিহেতু এটা যথেষ্ট সময় হৈ গৈছে, যিসকল প্ৰাৰ্থীয়ে আবেদন কৰিছে তেওঁলোকৰ বহুতৰে ইতিমধ্যে বয়সো গৈছে আৰু প্ৰায় 2 বছৰ হ'ল বুলিয়েই ক'ব পাৰি। যিহেতু 2023 চনৰ ডিচেম্বৰৰ শেষৰ ফালে প্ৰকাশ পাইছিলে, আৰু এতিয়া এইফালে ধৰি লওক আপোনাৰ 25 চনৰ আগষ্ট পালেহি, আৰু এবছৰ 8-9 মাহ এনেধৰণৰ সময় অতিবাহিত হৈ গৈছে। তাৰ মাজতে বিভিন্ন ধৰণৰ সকলোখিনি আপডেট আমি সময়ে সময়ে আপোনালোকক দি আছোঁ। তাৰ মাজতে পুনৰ 4,500ৰো আবেদন হ'ল, আৰু তাৰো পৰৱৰ্তী একো ধৰি লওক ডকুমেণ্ট ভেৰিফিকেশ্যনৰ পৰা আদি কৰি একো ধৰণৰ তেনেধৰণৰ আপডেট অহা নাই। কিন্তু বহুখিনি প্ৰক্ৰিয়াৰ মাজতে 5,500 ডকুমেণ্ট ভেৰিফিকেশ্যন বা গ্ৰেভিয়েন্স দিয়াৰ প্ৰক্ৰিয়া সকলোখিনি শেষ হৈ গ'ল। আৰু তাৰ NISৰ ছুপ্ৰিম কোৰ্টৰ পৰা তেওঁলোকৰ ফেভাৰত এটা ৰায়দান আহিল, আৰু তাত ইন ছাৰ্ভিচক লৈ যিখিনি কথা আহিল, গতিকে ইন ছাৰ্ভিচৰ প্ৰুফৰ কাৰণে অসম গভৰ্ণমেণ্টৰ ফালৰ পৰা যিকেইটা ডকুমেণ্টছ বিচৰা হৈছিল, আৰু সেইমতে NISৰ এইখিনি ডকুমেণ্ট ভেৰিফিকেশ্যনো হ'ল। তাৰ মাজতেই NISৰ একাংশ প্ৰাৰ্থী আদালতৰ দ্বাৰস্থ হ'ল। তেওঁলোকৰ যিহেতু পূৰ্বতে আপোনালোকে জানে NIS প্ৰাৰ্থীয়ে নিযুক্তি পাইছিল, সেই সময়ত তেওঁলোকৰ কোনো ধৰণৰ ডকুমেণ্টছ বিচৰা হোৱা নাছিল। কিন্তু পৰৱৰ্তী সময়ত যিহেতু NISৰ বিপক্ষত যেতিয়া ৰায়দান আহিছিল, তাৰপিছত তেওঁলোকে পুনৰ দীঘলীয়া সংগ্ৰাম কৰিবলগীয়া হ'ল। তেওঁলোকে ছুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হৈ পুনৰ ৰিভিউ পিটিশ্যনত তেওঁলোকৰ সপক্ষে ৰায়দান আহিল। কিন্তু তাত এটা স্পষ্ট ডেট দিয়া হৈছিল ইন ছাৰ্ভিচৰ ক্ষেত্ৰত, আৰু যিটো ৰায়দানৰ ভিত্তি কৰিয়ে অসম চৰকাৰেও তেওঁলোকক ইন ছাৰ্ভিচৰ প্ৰমাণ হিচাপে কিছু ডকুমেণ্ট বিচাৰিছে। আৰু যিহেতু বহুকেইটা ডকুমেণ্ট বিচৰা হৈছে, গতিকে একাংশ প্ৰাৰ্থীয়ে তেওঁলোকক যি ডকুমেণ্ট বিচাৰিছে ডকুমেণ্টৰ ক্ষেত্ৰত ৰিলেক্সেশ্যন বিচাৰি তেওঁলোকে আদালতৰ দ্বাৰস্থ হৈছে, আৰু সেই গোচৰটো বিচাৰাধীন হৈ আছে। গতিকে তাৰ মাজতে ফাইল কৰা হৈছে। কি কাৰণে ফাইল কৰা হয়, বিভিন্ন কাৰণত আপোনালোকে জানে। আৰু যিহেতু এটা ইণ্টাৰিম অৰ্ডাৰো আছে NISৰ গোচৰটোৰ মাজত, যিহেতু চলি থকাৰ মাজত যিহেতু মেধা তালিকা প্ৰকাশ কৰিব পৰা বা তেনেকুৱা ধৰণৰ কথাখিনি কিছু বাধা আৰোপ আছে। গতিকে যিসকল প্ৰাৰ্থী ধৰি লওক তেওঁলোক কেছৰ লগত জড়িত নহয়, কোনোখন কেছৰ লগত তেওঁলোকে বহুতে তেনেধৰণৰ তেওঁলোকে ভাবে যে যথেষ্ট সময় পাৰ হৈ গৈছে। গতিকে আদালতত তেনেধৰণৰ ব্যৱস্থা থাকে যে এটা গোচৰ চলি থকাৰ মাজতে তেনেদৰে ফাইল কৰিব পাৰি, বা অন্যান্য ধৰণৰ অপশ্যন কিছুমানো আছে। গতিকে প্ৰক্ৰিয়াটো যাতে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত শেষ হয়, যাতে তাৰ প্ৰভাৱ কেছৰ লগত জড়িত নোহোৱাসকলৰ ওপৰত নপৰে, এনেধৰণৰ কিছু প্ৰাৰ্থী তেওঁলোকে ভাবে। গতিকে সকলোৰে তেওঁলোকে নিজৰ নিজৰ ৰাইটছ সুৰক্ষা কৰাটো বিচাৰে প্ৰাৰ্থী। NISৰ ক্ষেত্ৰতো তেওঁলোকে ভাবে যে তেওঁলোকৰ প্ৰতি যদি তেওঁলোকে যি বিচাৰিছে তাৰ আদালতৰ পৰা তাৰ যাতে সুফল পাবলৈ তেওঁলোকে আশা কৰিছে। ঠিক একেদৰে অন্যান্য প্ৰাৰ্থী যিসকলে তেওঁলোকে ফাইল কৰিছে, তেওঁলোকো নিশ্চয় আশা কৰিছে যে তেওঁলোকৰ সপক্ষত আহক। গতিকে মূলতঃ যিহেতু অসম চৰকাৰে এক বৃহৎ নিযুক্তিৰ দিশত আগবাঢ়িছে, তাৰ আগতেই যিহেতু যাতে এই ফাইলেই হওক বা NISৰ গোচৰটো নিষ্পত্তি হৈ অতি সোনকালে যাতে মেধা তালিকা প্ৰকাশ পায়, সেইটো আমি আশা কৰিছোঁ। আৰু পৰৱৰ্তী সময়ত দেখা পোৱা যাব যাতে এই কেছবিলাকৰ কাৰণেই যাতে প্ৰক্ৰিয়াটো আৰু দীঘলীয়া হৈ যাতে পিছুৱাই নাযায়, তাৰ কাৰণে আমি সকলো আশা কৰিছে যাতে নিৰ্দিষ্ট সময়ত যেতিয়া চৰকাৰে এপইণ্টমেণ্ট দিবলৈ আগবাঢ়িছে, সেই সময়তে যাতে এই 5,550টা পদৰ আৰু যাতে নিযুক্তি দিব প্ৰক্ৰিয়া হয়গৈ, যাতে আদালতৰ
ফালৰ পৰাও যাতে এই গোচৰসমূহ অতি শীঘ্ৰে যাতে নিষ্পত্তি হয় তাৰো আশা কৰিছে প্ৰাৰ্থীসকলে। কিন্তু আদালতৰ এটা নিৰ্দিষ্ট সূচীৰ মাজতহে সকলোখিনি যায়। গতিকে দেখা যাব পৰৱৰ্তী সময়ত কেনেধৰণৰ কি আহে, সকলোখিনি আপডেট আমি দিবলৈ চেষ্টা কৰিম। গতিকে যিখিনি ইনফৰমেশ্যন আছিলে আমি আপোনালোকক শ্বেয়াৰ কৰিলোঁ, যাতে আশা কৰা হৈছে যাতে অতি সোনকালে এই আদালতৰ গোচৰবিলাক NISৰ ক্ষেত্ৰতে হওক বা IFIলে হওক, সকলোবিলাক যাতে নিষ্পত্তি হৈ অতি সোনকালে প্ৰভিজনেল মেৰিট লিষ্টবিলাক প্ৰকাশ হওক, সেইটোকে আশা কৰিছোঁ। আৰু আপোনালোকে আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত নিশ্চয় জনাব। ধন্যবাদ।